নমস্কাৰ ষ্টাৰ লাইভ 24 সমূহ দৰ্শকসকলক মই কৌশিক দি স্বাগতম জনাইছো। আজি মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড়। আজি ডিব্ৰুগড়ত মই ষ্টাৰ লাইভ 24 অতিথি হিচাপে লৈ আহিছো মানিপা বৌদ্ধ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি বীৰ বাহাদুৰ তামাং। আজি আপোনালোকৰ লগত বীৰ বাহাদুৰ তামাঙৰ পোনপটীয়াকৈ চিনাকি কৰাম, যিহেতু তামাং সম্প্ৰদায় জীয়াই ৰখাৰ চেষ্টা বীৰ বাহাদুৰ তামাঙৰ। মই আপোনাক ষ্টাৰ লাইভ 24 তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো বীৰ বাহাদুৰ তামাং ডাঙৰীয়া। পোনপ্ৰথমে আপোনাৰ পৰা মই জানিবলৈ চেষ্টা কৰিম, অকণমান আগতো আপুনি এক আলোচনাত কৈছে যে তামাং সম্প্ৰদায় লুপ্ত হৈ গৈছে, কি ক'ব সেই সন্দৰ্ভত? পোনপটীয়াকৈ আপুনি কি ক'ব? আজিৰ তাৰিখত আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি বসবাস কৰি আছো। হয়, তো আমি আমাৰ তাৰ মানে সুকীয়া হিচাপে আমাৰ বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে আছে। তাৰ ভিতৰৰ মাজতো আমি তামাং সম্প্ৰদায় অন্যতম। তো তামাং বৌদ্ধ সংঘ আমাৰ বৰ্তমান আমাৰ এখন এটা অনুষ্ঠান আমাৰ আছে, আৰু আমাৰ বৌদ্ধ বিহাৰো আমাৰ ইয়াত ওচৰতে আমাৰ এইটো 57 নং লেৰেলা গাঁও পথাৰত আমাৰ বৌদ্ধ সংঘ আমাৰ বিহাৰ আছে, বৌদ্ধ মন্দিৰ আছে। তো আমি মন্দিৰৰ গুম্মা বুলি কওঁ আমাৰ শাস্ত্ৰীয় ধৰ্ম মতে, ধৰ্ম ভাষা মতে। তো এতিয়া আমাৰ প্ৰজন্মসকলৰ কাৰণে আমি ধৰ্মবিলাক আমি বিভিন্ন সময়ত আমি বহুত ধৰণে আমাৰ বিলাক আহে, তিথি পৰ্ববিলাক আহে। এই তিথি পৰ্ববিলাক আমি তাক উদযাপন কৰা হয়। তাত আমাৰ তামাং সম্প্ৰদায়সকল আমি গোট খাই সকলো বৌদ্ধ ধৰ্মৰ বিষয়ে বৌদ্ধ ধৰ্ম আমি প্ৰাৰ্থনা কৰোঁ, আমাৰ সেৱা জনাওঁ, আৰু আমাৰ সকলো ল'ৰা ছোৱালী সৰু আমাৰ প্ৰজন্মৰ যিটো আমাৰ সৰু বাচ্চাবিলাক লৈ কিনে আমি তাত সমাবেত হৈ আমি তাত প্ৰাৰ্থনা জনাওঁ ভগৱানক, আৰু অহা প্ৰজন্মবিলাকক এইটো ধৰ্মবিলাক আমাৰ যিটো সংস্কৃতিবিলাক জীয়াই ৰখাৰ কাৰণে আৰু লুপ্ত নহবৰ কাৰণে আমি প্ৰয়াস চলাই আছো, আৰু যাতে এই প্ৰয়াসটো সফল হওক বুলি আমি সদায় আমি কামনাৰে আমি বুদ্ধ বিহাৰবিলাকত আমাৰ লামাৰ যিটো আমাৰ ধৰ্ম ছত্ৰছায়াত থাকি আমি ধৰ্মবিলাক আমি আহৰণ কৰোঁ। আমি গৃহস্থসকলৰ মাজতো এই ধৰ্ম আমাৰ বুজা পৰা থাকিব লাগিব, মানে যে লুপ্ত হৈ নাযাওক, যাতে লুপ্ত হৈ নাযাওক। মই তামাং ডাঙৰীয়া আৰু এষাৰ কথা আপোনাক সুধো, আপুনি মোক এক সুন্দৰ উপহাৰ দিলে, এই টুপি দিলে। এই আপোনালোকে টুপি কি বুলি কোৱা হয় বাৰু? তামাং ভাষাত কি বুলি কোৱা হয়? আমাৰ তামাং ভাষাত এইটো আমাৰ যি বোলে টাগি বুলি কোৱা হয়। টাঙি বুলি কোৱা হয় ন? আপুনি সুন্দৰ আপোনালোকৰ যি ট্ৰেডিচনেল ড্ৰেছ আপুনি সুন্দৰকৈ পৰিধান কৰি আছে, আপুনি পৰিধান কৰা এই ড্ৰেছযোৰৰ নাম কি বাৰু? আমাৰ এইটো যিটো হিৰত আমি যিটো পৰিধান কৰি আছো এইটো হ'ল আমাৰ টাগি, আৰু এইটো যিটো আমি ড্ৰেছটো এতিয়া আছে আমাৰ এইটো যিটো আমি গাত যি পিন্ধি আছো এইটো হ'ল আমাৰ খেঞ্জে বুলি কয়। কিন্তু আৰু এইটো ডিঙিত যিটো আমি ওলমাই থৈছো এইটো মানে এটা ধৰ্মীয় খাদা হয়। কিন্তু তামাং ডাঙৰীয়া মই এটা কথা আপোনাক সুধিবলৈ খুজিম, কি আজিকালি এইবোৰ লুপ্ত হৈছে নেকি বাৰু? আপোনাৰ মতে, আপোনাৰ ব্যক্তিগতভাৱে কি ক'ব আপুনি? আমি লুপ্ত হোৱাৰ আমি প্ৰয়াসত নাই, আমি যাতে আমি যিটো আমাৰ যিটো প্ৰচাৰ হওক ঠাই আমাৰ যিটো জিলাই আমাৰ ষ্টেট আমাৰ এইটো গৈ আমাৰ মানে এইটো কাউণ্টি পৰ্যায়তো গৈ আমি সেইটো যিটো পৰিধান কৰি যিটো আমাৰ বেশভূষা এইবিলাক আমি যাতে সকলোৱে পৰিধান কৰক বুলি আমি কামনা কৰোঁ। আপোনাক যদি পোনপটীয়াকৈ মই সুধো, তামাং সম্প্ৰদায় ক'ৰ পৰা আহিছিল, আপুনি কি ক'ব? মুঠতে ক'ব লাগিব এইটো তামাং সম্প্ৰদায়বিলাকতো হয়তো আমি ইয়াৰে ভূমিপুত্ৰ। আজি যিটো জন্মৰ পৰা আমি ইয়াতে মোৰ এতিয়া বয়স হৈছে, মোৰ এতিয়া 66 বয়স, এতিয়া দেৱানাত 60 পাৰ হৈ এতিয়া 66 বয়স পাইছো। যিটো মই আজিলৈকে মোৰ জনামতে আমাৰ আজু ককা দেউতাৰহঁতে আমাৰ হয়তো নেপালৰ পৰা আহিছিলে, কিন্তু এইটো সত্য কথা ক'ব লাগে, আমি ইয়াৰে জন্ম ইয়াৰে শিক্ষা দীক্ষা কৰি আজি এই বয়স পাইছো। আমি এতিয়া ইয়াৰে মানে অসমৰ এতিয়া আপুনি এনেকুৱা আপোনালোকৰ ৰজা আছিল, নেপালত ৰজা আছিল, সেনেকুৱা ৰজা মানে তামাং সম্প্ৰদায় কোন ৰজাৰ বংশধৰ যদি ক'বলৈ যাওঁ? তামাং ৰজাৰ মানে বংশধৰ বুলি ক'লে এইটো আমি
জনামতে আমি কিতাপ পত্ৰৰ যোগেদি আমি পোৱা হয়, কিন্তু আমিতো এইটো কথাটো নাজানো। আগৰ কথাবিলাক আমি ধুনীয়াকে এইটো কথাটো আমি দেখাও নাই, আমি জনা নাই, কিন্তু কিতাপ পত্ৰৰ যোগেদি আমি পোৱা এই কথাবিলাক এটা কাহিনী হিচাপে আমি বুজি পোৱা হয়, বুৰঞ্জী হিচাপে আমি বুজি পোৱা হয়। আমাৰ বল বুলি এজন আমাৰ জাতিৰ ভিতৰত আমি আছো। মই হলো মানে আমাৰ তামাং জাতি বুলি সমূহে আমাৰ তামাং জাতি বুলি ধৰা হয়, কিন্তু তামাং জাতিৰ ভিতৰত আমাৰ এইটো গোত্ৰ বিলাক থাকে। তো গোত্ৰ বিলাক তাত আমি এনেকে আছো যে মই হলো এটা পাখৰি গোত্ৰ মানুহ, পাখৰি বুলি কয়। পাখৰিৰ ভিতৰতো তাত এটা আছে আমাৰ তামাং সম্প্ৰদায়ত এনেকুৱা আমাৰ বল বুলি কয় দেই। এই বল বোলা মানুহবিলাক আছিলে আমাৰ তামাং সম্প্ৰদায়ত ৰজা বুলি আগতে ৰজা আছিল। বল 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 মানে এটা শাৰীৰিক এনেকুৱা ডাঙৰ শকত শক্তিশালী এজনক বল বুলি কোৱা। বল বুলি কোৱা, বল বুলি কয়। সেই বল বুলি কোৱাৰ কাৰণে মানে ৰজা বলৰ বলি আছিলে, হয় বলি আছিলে মানুহজন, শক্তিশালী আছিলে। সেইকাৰণে বল থকা মানুহ, শক্তিশালী থকা মানুহটোকে ৰজা পাতি দিয়া হৈছিল বুলি আমি জানো। তেনেকৈ কিতাপ পত্ৰৰ যোগেদি আমি পাই থাকো এই কথাবিলাক বুজিছো। মই বীৰ বাহাদুৰ তামাং ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বীৰ বাহাদুৰ তামাং ডাঙৰীয়াৰ মূল লক্ষ্য এয়াই যে তামাং জাতিটো লুপ্ত হৈ নাযাওক, তামাং জাতিৰ যিমান নৱপ্ৰজন্ম আছে সকলোৱে তামাং জাতিটো ৰক্ষা কৰি যাওক, তামাং ধৰ্মটো ৰক্ষা কৰি যাওক। এয়াই মানিপা বৌদ্ধ সংঘৰ ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি বীৰ বাহাদুৰ তামাঙৰ ভাষ্য আপোনালোকে সমূহ ষ্টাৰলাইট 24 দৰ্শকসকলে দেখিবলৈ পাইছে। আৰু ইমান সময় আপোনালোকে ষ্টাৰলাইট 24 চাই থকাৰ বাবে মই কৌশিক দে আপোনালোকক ধন্যবাদ জ্ঞাপন